তিৱাৰী কমিছনৰ ৰিপৰ্টত অসমৰ সেই সময়ত ঘটা গোটেই কেইটা ঘটনাৰ বিষয়ে উল্লেখ আছে। চিচিৰ বৰগাঁৱত আমাৰ ঘটনা হৈছিল, চিলাপথাৰত, বকোত নগৰবেৰাত ঘটনা হৈছিল, জাগিৰ নেলিত ঘটনা হৈছিল, গহপুৰত ঘটনা হৈছিল। প্ৰায় 20টা ডাঙৰ ঘটনা সেই সময়ত সংঘটিত হৈছিল। তিৱাৰী কমিছনে 20টা ঘটনাকে তেওঁলোকে তদন্ত কৰিছিল, এফিডেভিট লৈছিল আৰু প্ৰত্যেকটো ঘটনাৰ এটা বিশদ বিৱৰণী তেখেতসকলে ৰিপৰ্টত সন্নিৱিষ্ট কৰিছে। নেলিৰ ওপৰতো কৰিছে আৰু নেলিৰ ৰিপৰ্টটো পঢ়িলে আমি বুজি পাম যে নেলিৰ ঘটনা হোৱাৰ কাৰণ কি আছিল। প্ৰথমটো ডাঙৰ কাৰণ তেওঁ লিখিছে যে অসমত কিয় অসমীয়া মানুহ উত্তেজিত হৈছিল, অসমীয়া মানুহে কিয় অশান্ত হৈ আছে, অসমীয়া মানুহে কিয় আন্দোলন কৰিবলগীয়া হ'ল। তাত ডেমোগ্ৰাফিৰ বিষয়ে তেওঁ লিখিছে, বিদেশীৰ বিষয়ে লিখিছে, কেনেকৈ অসমীয়া লোকৰ খেতিৰ মাটি ক্ৰমাগতভাৱে নোহোৱা হৈ গৈছে। ছ'চিঅ' পলিটিকেল কাৰণসমূহ তেওঁ বিশ্লেষণ কৰিছে। আছুৰ আন্দোলনৰ প্ৰভাৱো তেওঁ বিশ্লেষণ কৰিছে আৰু সেই সময়ত হোৱা প্ৰত্যেকটো ঘটনাৰ তেওঁ বিশ্লেষণ কৰিছে। নেলি ঘটনাটো আমি যদি চাওঁ, মানুহে ভাবে যে সংখ্যালঘু লোকক জনজাতীয় লোকসকলে আক্ৰমণ কৰিছিল, কিন্তু এই ঘটনাৰ তেওঁ বেকগ্ৰাউণ্ডলৈকে গৈছে আৰু 7-10 দিন আগৰ পৰাই চলি থকা ঘটনাৰাজিৰ ক্লাইমেক্সহে আছিলে নেলিৰ ঘটনা। এই বিষয়ে তেওঁ উল্লেখ কৰিছে আৰু প্ৰত্যেকটো ঘটনাই উল্লেখ কৰিছে। নেলি, গহপুৰ, আমাৰ বকো, ক'ত পুলিচ যাব পৰা নাছিল, ক'ত অচিয়ে নোৱাৰিলে, ক'ত ইনফৰমেশ্যন নাছিলে, ক'ত দলং ভাঙি দিয়াৰ কাৰণে নহ'ল। ই এটা 4 মাহৰ এখন জীৱন্ত বুৰঞ্জী, যদিও ইয়াৰ সাক্ষীত আন্দোলনকাৰীসকলে অংশ লোৱা নাছিল। ইয়াত এটা ৰাইডাৰ আছে। ডাঙৰ কথাটো হ'ল যে এই কমিছনখনত মেক্সিমাম সাক্ষী চৰকাৰী সাক্ষী আছিল। আছু বা গণসংগ্ৰাম পৰিষদে তাত সহযোগিতা কৰা নাছিল। গতিকে বহুত ক্ষেত্ৰত ৰিপৰ্টটো ওৱান ছাইডেড যেনো লাগে, বাট ই অসমৰ বুৰঞ্জীৰ এটা অংগ। এই কিতাপখন বা ৰিপৰ্টটো পঢ়িলে অসম বুৰঞ্জীৰ এটা অধ্যায়ৰ ওপৰত আৰু বেছি অধ্যয়ন কৰাৰ ৰাস্তা ওলাব। সেইকাৰণে চৰকাৰে ৰিপৰ্টটো মানিও লোৱা নাই, তাক গ্ৰাহ্যও কৰা নাই, অগ্ৰাহ্যও কৰা নাই। আমি মাত্ৰ ৰিপৰ্টটো সদনত দিম।